বাংলাদেশী খেদাত বিফল হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আমাক মিয়া বুলি বাংলাদেশী বুলি হাৰাশাস্তি কৰিব সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। মুখ্যমন্ত্ৰীৰ সৎ সাহস আছে যদি 1971 চনৰ পিছত অহা মানুহখিনিক বাংলাদেশলৈ খেদি পঠিয়াওক বুলি মন্তব্য মোছাৰ সভাপতি আছিক ৰব্বানীৰ। বিদেশী খেদাৰ নামত প্ৰকৃত ভাৰতীয় মুছলমানক হাৰাশাস্তি কৰিলে মোছাই হাত সাৱটি বহি নাথাকে বুলিও হুংকাৰ মোছাৰ সভাপতি আছিক ৰব্বানীৰ। ৰাজনৈতিক বৈতৰণি পাৰ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এছাম উগ্ৰ হিন্দুত্ববাদী নেতাসকলে মুছলমানক মিয়া বুলি টাৰ্গেট কৰিছে। সেই টাৰ্গেট বন্ধ কৰক, অন্যথা 2026ত জবাবদিহি কৰিম বুলি হুংকাৰ মোছাৰ সভাপতিগৰাকীৰ। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰা লাইভ। শংকৰ আজানৰ দেহত কোনো পধ্যেই সাম্প্ৰদায়িক সংঘাত লগাব পৰা বিচৰা ব্যক্তিসকলক আমি সকীয়াই দিছোঁ। যিহেতু আমাৰ যি ভাতৃত্ববোধ সেয়া জীয়াই থাকিব লাগিব। আজি আছামে মিয়া বুলি তুচ্ছতাচ্ছিল্য কৰিব, আজি আমাক পমুৱা মুছলমান বুলি ক'ব, কোনোবা ইয়াত বাংলাদেশী কৈ পেলাই আমাক হাৰাশাস্তি কৰিব, সেয়া কিন্তু কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। আমাৰ স্থিতি স্পষ্ট। যদি 71 চনৰ 25 মাৰ্চৰ পিছত যদি কোনোবা বিদেশী সমত আহিছে তেওঁলোকক খেদি পঠোৱাত মোছাই পূৰ্ণ সমৰ্থন কৰিব। আজি অসম চুক্তি ৰূপায়ণ মন্ত্ৰী আপুনি আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি কিয় বাংলাদেশী খেদাত বিফল লৈছে? আপুনি কিয় আজিলৈকে অসম চুক্তি মতে বিদেশী খেদাত কিয় সহায় কৰা নাই? আজি আপোনালোকে কাৰ জৰিয়তে বিদেশীক ৰঙা দলিচা পাৰি দিছে আৰু আপোনালোকে ইয়াক মিয়া খেদা অভিযান বুলি কৈ আছে। আজি আপোনালোকৰ সৎ সাহস হ'বনে 71 চনৰ পিছত অহা হিন্দু হওক বা মুছলমান হওক যিসকল বিদেশী সময়ত আহিছে তেওঁলোকক খেদি পঠাবলৈ? গতিকে আমাৰ স্থিতি স্পষ্ট। আপোনালোকে পাৰে যদি এইখিনি খেদক, আমি পূৰ্ণ সহযোগ কৰিম। কিন্তু বিদেশী খেদা নামত প্ৰকৃত ভাৰতীয় মুছলমানক অত্যাচাৰ কৰিব সেয়া কিন্তু কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। মোছাই কিন্তু হাত সাৱটি বহি নাথাকে। আমিও কিন্তু মাৰ বান্ধি থিয় দিম, আমিও কিন্তু অন্যৰ বিৰুদ্ধে মাত মাতিম। আজি ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত কিন্তু মুছলমানৰ অৱদানো যথেষ্ট আছিল। আজি অসমৰ কলা কৃষ্টিত আমাৰ মুছলমানে কিন্তু আঁকোৱালি লৈছে। আজি অসমৰ বাহাৰ ক্ষেত্ৰত বাহা আন্দোলনতো কিন্তু মুছলমানৰ যথেষ্ট অৱদান আছিলে। গতিকে আমাৰ এই মানুহখিনিক সদায় বাৰম্বাৰ আপোনালোকে তুচ্ছতাচ্ছিল্য কৰিব সেয়া কিন্তু কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। গতিকে আমি অসমৰ বুদ্ধিজীৱী মহলক আমি আহ্বান জনাইছোঁ, এনেকৈ যি বিভ্ৰান্তি কৰা সৃষ্টি কৰিছে মুছলমানৰ ক্ষেত্ৰত সেয়া কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। আমি আহ্বান জনাইছোঁ যি ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এছাম উগ্ৰ হিন্দুত্ববাদী নেতাসকলে আজি মুছলমানক বা মিয়া কৈ পেলাই যি টাৰ্গেট কৰিছে সেই টাৰ্গেট বন্ধ কৰক, অন্যথা 26ত কিন্তু আপোনালোকে জবাবদিহি হ'ব লাগিব। আমি কিন্তু প্ৰত্যেকজন ব্যক্তিক জবাবদিহি কৰিম। যিসকল ব্যক্তি কিন্তু সংখ্যালঘুৰ ভোট লৈ পেলাই মুছলমানৰ ভোট লৈ পেলাই যেতিয়া মন্ত্ৰী হৈছিলে, বিধায়ক হৈছিলে, তেওঁলোকক কিন্তু আমি জবাবদিহি কৰিম। কাৰণ আমাৰ যি এতিয়া উচ্ছেদ হৈছে সেই উচ্ছেদিত লোকসকলক কিয় আজিলৈকে পুনৰ সংস্থাপন কৰা হোৱা নাই? আজি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ ফলত যিসকল ভূমিহীন হৈছিলে সেই ভূমিহীন লোকসকলক কিয় আজিলৈকে মাটিৰ পাত্ৰা দিয়া হোৱা নাই? তেওঁলোকে কিয় বিহে আইন তেতিয়া প্ৰণয়ন কৰা নাছিলে? গতিকে সেই সকলকো আমি জবাবদিহি কৰিম। আমাৰ মোছাৰ স্থিতি স্পষ্ট।